আজমল ফাউণ্ডেশ্যনে শিক্ষাৰ ক্ষেত্ৰত যিটো অৱদান আগবঢ়াইছে গোটেই শিক্ষা ব্যৱস্থালৈ মই দুটা শব্দ কম মাত্ৰ গ্ৰেট এণ্ড ব্ৰিলিয়েণ্ট। কিন্তু আজি আজমল ফাউণ্ডেশ্যনৰ গ্ৰুপে যে আমাক সন্মান দিলে সেয়া আমি চিৰস্মৰণীয় লৈ হ'বগৈ আৰু তেখেতৰ এই স্বীকৃতি আমি কেতিয়াও পাহৰিব সেইদিনা আপোনাৰ ইয়াত মাতি বহুত হেৰি হৈছোঁ, আনন্দিত হৈছোঁ কাৰণে এই মেমৰিটো এতিয়া আজমল ফাউণ্ডেশ্যন আমাক মাতি আনি যি সন্মান জনালে তাৰ কাৰণে আজমল ফাউণ্ডেশ্যনৰ সকলোলৈ মোৰ ধন্যবাদ থাকিল। আজমল ফাউণ্ডেশ্যনৰ সমূহ কৰ্মকৰ্তাকে অশেষ ধন্যবাদ জনাইছোঁ, আন্তৰিক ধন্যবাদ জনাইছোঁ। For the last decade, we have been giving our level best so that our students can contribute something in a very remarkable way in the state and national level. শিক্ষাৰ যিটো সপোন আমাৰ মৌলানা বদৰুদ্দিন আজমল চাহাবে বিচাৰিছে, যিটো হিউমেনিটি লৈ পেলাই তেওঁ যিটো কাম কৰি পেলাই আগবাঢ়ি গৈছে, আপোনাৰ কথাখিনি সেই এলাইনমেণ্টটো আপুনি ৰক্ষা কৰি যেনেকৈ কৈছে, গতিকে মই তাতে আমাৰ মৌলানা বদৰুদ্দিন চাহাবৰ সপোনো দেখা পাইছোঁ। গতিকে মই আকৌ ধন্যবাদ জনাইছোঁ আপোনাক, লগতে ধন্যবাদ জনাইছোঁ আমাৰ শিক্ষাগুৰুসকলক, আমাৰ প্ৰিন্সিপালসকলক, আমাৰ ছাত্ৰ ছাত্ৰীসকলক। আপোনালোক সকলোৱে মিলি পেলাই যিমানখিনি কষ্টৰে এই প্ৰগ্ৰামটো ছাকচেছফুল কৰিছে তাৰ কাৰণে মই আপোনালোকৰ ওচৰত ধন্যবাদ জনাইছোঁ। আমি একেখন নাওৰে যাত্ৰী, সহযাত্ৰী একেখন নাওৰে, যদি সংঘাত হয় তেনে ধ্বংস হ'ব গৰ্ব আমাৰ প্ৰভুতি।